নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গো মাংস নিষিদ্ধৰ পাছতেই বিপদত পৰিছে গো পালক। এবাৰ ৰাজমাই বজাৰত হাহাকাৰ পৰিস্থিতি। গৰুৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাত বিপদত পৰিছে গো পালক। গো মাংস নিষিদ্ধ উঠাই লোৱাৰ দাবী গো পালকৰ। উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰুৰ বজাৰ হৈছে ৰাজমাইৰ গৰু বজাৰ। কিন্তু এতিয়া গো পালকসকল বিপদত পৰিছে। হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যে গো মাংসৰ ভক্ষণ পুনৰবাৰ বাহাল কৰিব লাগে, নহলে আমি হিন্দু মুছলমান সকলোৱে বিপদত পৰিম। উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰুৰ বজাৰ ৰাজমাই গৰু বজাৰত এতিয়া প্ৰতিবাদৰ সৃষ্টি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। বহু খিলঞ্জীয়া মানুহে এতিয়া গৰু লৈ আহিছে যদিও বিক্ৰী কৰিব পৰা নাই। আমেৰিকা, ইংলেণ্ড লগতে বহু ইউৰোপীয় দেশত নিৰ্বাচন ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত অনুষ্ঠিত হয়। সমগ্ৰ বিশ্বই বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত ভাৰতত ইভিএমৰ ব্যৱহাৰ কিয়? এবাৰ নিৰ্বাচন আয়োগক এই প্ৰশ্ন কৰিছে শাৰদ পাৱাৰে। শাৰদ পাৱাৰে কৈছে, যদি আমেৰিকাৰ দৰে দেশত ইংলেণ্ডৰ দৰে ৰাষ্ট্ৰত যদি ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন হ'ব পাৰে, ভাৰতবৰ্ষত কিয় হ'ব নোৱাৰে? প্ৰাক্তন IPS সঞ্জীৱ ভট্টক নিৰপৰাধী বুলি ৰায়দান কৰিছে গুজৰাটৰ আদালতে। 1997 চনৰ আৰক্ষীৰ জিম্মাত নিৰ্যাতন ঘটনা সন্দৰ্ভত এই ৰায়দান। অভিযোগকাৰীৰ হাতত কোনো প্ৰমাণ নাই বুলি মন্তব্য গুজৰাটৰ আদালতৰ। প্ৰাক্তন IPS সঞ্জীৱ ভট্টক নিৰপৰাধী বুলি ৰায়দান কৰিছে গুজৰাট আদালতে। ইৰাণে প্ৰস্তুত কৰিছে বেলিষ্টিক মিছাইল। বিপদত পৰিছে আমেৰিকা আৰু ইজৰাইল। আমেৰিকা আৰু ইজৰাইলৰ মাজত হাহাকাৰ পৰিস্থিতি। মহাকাশত ইৰাণে উৎক্ষেপণ কৰিছে এটা বিশেষ ছেটেলাইট। এতিয়া ইৰাণৰ শক্তি পুনৰ দুগুণ বৃদ্ধি পাইছে। ইৰাণে নিজ দেশতে প্ৰস্তুত কৰিছে বেলিষ্টিক মিছাইল। যিকোনো সময়ত যিকোনো পৰিস্থিতিত যুদ্ধৰ সৈতে মোকাবিলা কৰিব পাৰিব ইৰাণে। ইৰাণক সহায় কৰিছে, ইৰাণক সকলো প্ৰকাৰৰ বস্তু দি সহায় কৰিছে, ক্ষেপণাস্ত্ৰ দি সহায় কৰিছে ৰাছিয়া। আমেৰিকা আৰু ইজৰাইলক সকীয়াই দিছে এতিয়া ইৰাণে। যিকোনো মুহূৰ্তত যুদ্ধৰ সৈতে মোকাবিলা কৰিব পাৰিব, আমেৰিকাৰ সৈতে ইজৰাইলৰ সৈতে মোকাবিলা কৰিব পাৰিব ইৰাণে। ইৰাণে প্ৰস্তুত কৰিছে বেলিষ্টিক মিছাইল। হিন্দুত্ব এক ব্যাধি। 3 শিশুক জয় শ্ৰীৰাম ক'বলৈ বাধ্য কৰাৰ পাছত ইলতিজা মুফতিৰ মন্তব্য। মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ'ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ কন্যা ইলতিজা মুফতিয়ে, য'ত 3জন নাবালকক প্ৰহাৰ কৰি জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা দেখা গৈছিল। এক্সত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁ হিন্দুত্ববাদক সমালোচনা কৰি ইয়াক এজন ভগৱানৰ নাম লেতেৰা কৰা বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইলতিজাই বুজাই দিয়ে যে তেওঁৰ এই টুইটটো আক্ৰমণৰ সাক্ষী হোৱাৰ পাছত তেওঁৰ ক্ষোভৰ সঁহাৰি। তেওঁ কয়, মুছলমানক মাৰপিট কৰি ৰামৰ নাম উচ্চাৰণ কৰিবলৈ বাধ্য হোৱাৰ সময়ত মই কিয় মৌন হৈ থাকিম? ইলতিজাই তেওঁৰ টুইটত ৰাম ৰাজ্যক সমৰ্থন। ইলতিজাই এই ঘটনাক উগ্ৰপন্থীয়ে হিংসাক ন্যায্যতা প্ৰদান কৰিবলৈ ইছলামৰ নামৰ অপব্যৱহাৰৰ সৈতে আৰু তুলনা কৰে। ইলতিজাই হিন্দুত্ববাদক হিন্দু ধৰ্মক কলংকিত কৰা এনে ধৰণৰ উগ্ৰবাদ বুলি অভিহিত কৰে, ঠিক যেনেকৈ উগ্ৰপন্থী সংগঠনে ইছলামক বিকৃত কৰিছে। তেওঁ যুক্তি দিছিল যে হিন্দুত্ব এক বিপদজনক শক্তিত পৰিণত হৈছে, যাৰ ফলত লাখ লাখ ভাৰতীয়ক প্ৰভাৱিত হৈছে। কৃষক আন্দোলন পুনৰ আৰম্ভ হৈছে। কৃষকসকলে আজি পুনৰ আৰম্ভ কৰিব দিল্লীলৈ পদযাত্ৰা। শম্ভু সীমান্তত নিৰাপত্তা বৃদ্ধি কৰিছে চৰকাৰে। সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাৰ কৃষকসকলে আজি দিল্লীলৈ পুনৰ প্ৰতিবাদী সমদল আৰম্ভ কৰিব। দিল্লী, হাৰিয়ানা শম্ভু সীমান্তৰ পৰা আৰম্ভ হ'ব
একজনীয়া কৃষকৰ দল। শেহতীয়া সংঘৰ্ষত 16 জন কৃষক আহত হোৱাৰ লগতে এজন কৃষকৰ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলোৱাৰ কথা প্ৰকাশ কৰিছে কৃষক নেতা সৰ্বান সিং পাণ্ডেৰে। বিশেষকৈ শস্যৰ ক্ষতিৰ ক্ষতিপূৰণ আৰু অস্পষ্ট ন্যূনতম সহায়ক মূল্য চমুকৈ MSP নীতিৰ সন্দৰ্ভত কৃষকৰ উদ্বেগক সম্বোধন নকৰাৰ বাবে চৰকাৰক সমালোচনা কৰে। সম্ভু সীমান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে কিয়নো কৃষকসকলে MSPৰ বাবে আইনী নিশ্চয়তা, ঋণ ৰেহাই, কৃষক আৰু কৃষি শ্ৰমিকৰ পেঞ্চন আৰু বিদ্যুতৰ শুল্ক বৃদ্ধি নকৰাৰ দাবী অব্যাহত ৰাখিছে। 2021 চনৰ লখিমপুৰ খেৰীৰ হিংসাৰ বলি হোৱা লোকৰ ন্যায় বিচাৰিছে। 2013 চনৰ ভূমি অধিগ্ৰহণ আইন পুনৰ প্ৰৱৰ্তন, 2020-21 চনৰ প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা কৃষকৰ ক্ষতিপূৰণ বিচাৰিছে। এতিয়া আৰু শুনা নাযাব আজানৰ শব্দ। মছজিদত লাউড স্পিকাৰ নিষিদ্ধ কৰিলে ইজৰাইল চৰকাৰে। ইজৰাইল পেলেষ্টাইন যুদ্ধই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যথেষ্ট প্ৰভাৱ পেলাইছে। যুদ্ধকালীন এই পৰিস্থিতিত বেঞ্জামিন নেতান্যাহু চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এইবাৰ আন এক সিদ্ধান্ত লৈছে ইজৰাইল চৰকাৰে। এতিয়াৰ পৰা দেশখনৰ মছজিদত কোনো আজানৰ শব্দ শুনা নাযাব। ইজৰাইলৰ মছজিদত নামাজ আদায়ৰ সময়ত লাউড স্পিকাৰ নিষিদ্ধ কৰিছে চৰকাৰে। এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইমাতাৰ বেন গিভিয়ে। যদি কোনোবাই এই নিয়ম ভংগ কৰে, আজান দিয়ে, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। গো মাংস বন্ধৰ পাছতেই অসমত গাহৰিৰ মাংস বন্ধ হ'বনে নাই তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসমত গাহৰিৰ মাংস নিষিদ্ধ কৰাৰ কোনো প্ৰশ্নই নুঠে। গো মাংস নিষিদ্ধ কৰাৰ পিছতেই গাহৰি মাংসক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গো হিন্দুসকলৰ আবেগৰ লগত জড়িত। হিন্দুৱে মাতৃ হিচাপে গণ্য কৰে আৰু গাহৰিক কোনো ধৰ্মৰ মানুহে আপোন বুলি আকোৱালি নলয় আৰু গাহৰি তেওঁৰ কাৰো আবেগৰ চিহ্ন নহয়। সেইবাবে গাহৰিৰ মাংস বন্ধৰ কোনো প্ৰশ্ন নুঠে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসুস্থ হৈ পৰিছে জনপ্ৰিয় ইউটিউবাৰ তথা জনপ্ৰিয় শিক্ষক খান ছাৰ। BPSCৰ নতুন নিয়মক লৈ প্ৰতিবাদত বহিছিল খান ছাৰ আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু কিছু ঘণ্টাৰ পাছতেই তেওঁক মুকলি কৰি দিয়ে যদিও এতিয়া অসুস্থ হৈ পৰিছে খান ছাৰ। দেশজুৰি জনপ্ৰিয়তা লাভ কৰা শিক্ষক খান ছাৰ এতিয়া অসুস্থ। অত্যাধিক জ্বৰ, ডিহাইড্ৰেশ্যনৰ বাবে হাস্পতালত ভৰ্তি কৰা হৈছে খান ছাৰক।